অ বাইদেউ ভাড়া ঘৰ আছে নি? আছে ৰুম এটা খালী আছিলে পাই। দেখাব নেকি? ভাড়া ঘৰটো দেখাব নেকি বাইদেউ? বহাচোন আগলৈকে। ক'ৰ পৰা আহিছা? মোৰ যোৰহাটত। যোৰহাটত? ইয়াত শিৱসাগৰত কি কৰা? শিৱসাগৰত মই কোম্পানী এটাত কৰি আছোঁ, প্ৰাইভেট কোম্পানী এটা। কোন কোন থাকিব? ছোৱালী এজনী মোৰ। মানুহজন আছে। মানুহটোৱে কি কৰে? মানুহজন আমাৰ ইয়াত নাথাকে, মানুহজন বাহিৰত থাকে। তাতে কোম্পানীত কাম কৰি আছে। এতিয়া ছোৱালী আৰু মইহে থাকিম। ইয়াত আৰু তুমি আৰু তোমাৰ ছোৱালীয়ে থাকিবা? হাজবেণ্ড আহে নাই? আহে আহে। মাহে মাহে আহি থাকে ন? আমাৰ ৰুম এটা খালী আছে। চাব পাৰিম নি? ৰুমটো খালী হোৱা নাই। ৰুমটো ল'ৰাটোৱে মানে ভাড়াটো এতিয়ালৈকে দিয়া নাই। ভাড়াটো দিলে গতিকে ৰুমটো খালী কৰাই দিম বুলি ভাবি আছোঁ। নহ'লে মই এইকেইদিনতে খালী কৰাই দিম মানে। বস্তুগাল ৰখাই থৈ দিম, ৰুমটো খালী কৰি বাহিৰতে তাত থৈ দিম বস্তুবোৰ। 1 তাৰিখলৈকে খালী হ'বগৈ, তেতিয়াহ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰটো লৈ যাব লাগিব। খবৰ দিব, মানে মোক লাগিছিলে ৰুম এটা সোনকালে 1 তাৰিখৰ ভিতৰত। মোৰো ইটো ৰুম খালী কৰিব লাগে। আৰু বৰ এটা আলহী চালহী নহ'ব আকৌ। অকল যিকেইটা মানুহ থাকে। তোমালোকৰ চাগে মা বাই ভনী এনেকুৱা আছে আৰু ন? আলহী আহিবই আৰু, আমাৰ আকৌ পৰিয়াল থকা মানুহ নহয়। এতিয়া ছোৱালীৰ লগতো কোনোবা আহিব, মোৰো নিজৰ লগৰ চগৰবিলাক আহিব। লগৰ চগৰে সন্তীয়া মানুহ আহিব পাৰিব, খালী থকাকৈ আমাৰ লেট্ৰিন বাথৰুমৰ কথা আছে নহয়, পানী দুনিৰ কথা আছে আৰু লাইটৰ বিলৰ কথা আছে ন। আৰু আকৌ হেৰি কথা এটা কওঁ, মোৰ মানে কুকুৰ এজনী আছে। কুকুৰজনী পোৱালি কুকুৰ আৰু বেছি ডাঙৰ নহয়। কুকুৰজনী থাকিলে কিবা অসুবিধা হ'ব? কুকুৰজনী থাকিলে নহ'ব নহয়, দিব নোৱাৰিম নহয় ৰুম। একো নহয়, কুকুৰজনী আমি বাহিৰতহে লেট্ৰিন পেচাব পায়খানা কৰাম। এটা বুজিছা, কুকুৰ থাকিলে নহ'ব নহয়। কুকুৰটো হগা মোতা য'তে ত'তে হাগিব মুতিব। আমাৰ ঘৰটো বনোৱাও নতুন, সেই ঘৰটো সেইটো কাৰণে অকণ টাইচ লেতেৰা মেতেৰা হ'ব। সেইকাৰণে কুকুৰ থকা মানুহক নিদিওঁ ভাড়া ঘৰ আমি। কুকুৰটো আমি বাহিৰতে পেচাব পায়খানা কৰাম, ভিতৰত একো লেতেৰা নকৰাম। হ'লেও মানে য'তে ত'তে এইবোৰ কিবা কিবি আৰু ভাল নালাগে ন। একো নহয়, যদি দিয়ে আপুনি দিব আৰু। কুকুৰেতো একো অপকাৰ নকৰে। কুকুৰ দেখোন আপোনালোকৰ ঘৰতো আছে কুকুৰ। এইটো আমাৰ ল'ৰাটোৱে আনি থৈছে, মই নিদিওঁ নহয় কুকুৰ থাকিবলৈ। যদি এমাহমান দি চাওক আৰু আপুনি, এমাহমান যদি কুকুৰটো কিবা প্ৰব্লেম হয়, তেতিয়া আমি নিজেই খালী কৰি দিম। আপোনালোকৰ ঘৰটো লেতেৰা নকৰাওঁ, কথা দিছোঁ মই। বাৰু মোৰ নাম্বাৰটো লৈ যাবাচোন। মই মোৰ ল'ৰাটোৰ লগত কথা পাতি লওঁ, তাৰপিছত কি হয়, থাকিবলৈ দিয়ে নে নিদিয়ে মই কথা চথা পাতি আকৌ এই ল'ৰাটোৱেও ৰুমটো খালী ঠিক আছে বাৰু। যদি এতিয়া আকৌ আপুনি যদি নিদিয়ে, সেই মই বেলেগতো চাই লওঁগৈ আৰু আপোনাৰ নাম্বাৰটো লৈ যাওঁ। যদি আপুনি মানে দিম বুলি ভাবিছে দিব। কুকুৰটোৰ কাৰণে অকণমান দিগদাৰো হ'ব পাৰে, সেইকাৰণে বেলেগৰ ঘৰতে তুমি বিচাৰি মেলি চাবা। ঠিক আছে বাৰু। ভাড়া ঘৰৰ কাৰণে বৰ দিগদাৰ মানুহবোৰে ভাড়া ঘৰৰ কাৰণে বৰ যাওঁ। এতিয়া আপুনি যদি হয়, যদি দিম বুলি ভাবিছে আপুনি ফোন কৰিব আৰু দেই। ক'ত গৈছিলে? এই ভাড়া ঘৰ এটা বিচাৰি গৈছিলোঁ। পালে নাই পিছে? ভাড়া ঘৰৰ কথা কি ক'বা আৰু, ভাড়া ঘৰত ঢেৰ পাইছোঁ। ভাড়া ঘৰবোৰত মালিকে অকল এই প্ৰব্লেম। ভাড়া ঘৰ মালিকৰ প্ৰব্লেমেই শেষ নহয়। আগতো আমি ভাড়া ঘৰত আছিলোঁ নহয়, বহুত প্ৰব্লেম। মালিকক একদম যেনিবা পইচা দি নাথাকোঁ, ফ্ৰীকৈ থাকোঁ নেকি, একেবাৰে যেনেকৈ দেখায় ইমান প্ৰব্লেম। আকৌ এটা পালোঁ, সেইটো পচন্দ হৈছিলে। ঘৰটো 1 তাৰিখেহে খালী হ'ব। কি কৈছে? 1 তাৰিখে খালী হ'ব। মানুহ সোমাই আছে আৰু ভালকৈ ঘৰটো নেদেখিলোঁ। এনেই মানে ৰুম আছে আৰু দুটা আৰু লেট্ৰিন বাথৰুম ভিতৰতে আছে। আকৌ মোৰ ছোৱালী এজনীও আছে নহয়, ভিতৰতে লেট্ৰিন বাথৰুম থকা লাগে। সেইকাৰণে মানে এতিয়া ৰুমটো 1 তাৰিখে খালী হ'ব। মাতিছে, ফোন নাম্বাৰ লৈ আহিছোঁ। তথাপিও এইফালে আৰু ক'ৰবাত আছে, চাওঁগৈ। আগৰ গলিটোত আছে নেকি, চাবচোন। ইমানেই প্ৰব্লেম, ভাড়া ঘৰ ইমানেই প্ৰব্লেম। ভাড়া ঘৰ নাথাকে, একদম মানে মাটি এডোখৰ হেৰি কৰি কিনি একদম 3 মহলমানকৈ ঘৰ এটা বনাই নিজে ভাড়া ঘৰ বনাবলৈহে মন গৈছে। মই পাই থৈছোঁ সেইখিনি। মই এবছৰ দিন ভাড়া ঘৰত আছিলোঁ নহয় মানুহটোৰ সৈতে। এতিয়া এই ঘৰলৈ আহিহে অকণমান শান্তি। ভাড়া ঘৰত থাকিলে বৰ একদম পইচা দি যেনিবা নাথাকোঁ, ভাড়া ঘৰত একদম ফ্ৰীকৈ থাকোঁ নেকি। মোৰ আকৌ কামো এটা আছে নাই, কাম নকৰিলেনো চলিম কেনেকৈ? সেইটো হয় বাৰু। আৰু ছোৱালীজনীও এতিয়া পঢ়াব লাগে আৰু মানে ঘৰৰ পৰা অহা যোৱা কৰিবলৈ দূৰ হয়। সেইকাৰণে ভাড়া ঘৰত থাকোঁ। আমাৰো ঘৰ আছে দেখোন। মানুহে ভাবে, এতিয়া ভাড়া ঘৰত থকা মানুহবোৰে ভাবে আমাৰ যেন ঘৰেই নাই, মাটি বাৰী নাই যেনিবা। সেই তেনেকুৱা। এতিয়া সেই চাওঁচোন, সেইটো 1 তাৰিখে খবৰ দিব আৰু দিয়ে বা নিদিয়ে। কুকুৰটোও প্ৰব্লেম আৰু আজিকালি কুকুৰ থাকিলে নিদিয়ে। কুকুৰটোৱেনো কি কৰিব বাৰু মানুহক? আমিনো কুকুৰটো মানুহতকৈ ভালকৈহে এইফালে বাহিৰলৈ উলিয়াই দিওঁ। ভিতৰত একো কৰিব নিদিওঁ, লেতেৰা নহয়। প্ৰব্লেম আৰু সেইটো। তথাপি এইফালে আছে নি বাৰু, গম পায় নি? মই সেই আগৰ গলিটোত এটা ৰুম এটা খালী দেখিছোঁ।
আপোনালোকৰ কাৰণে নহ'ব, লেট্ৰিন বাথৰুম ভিতৰত নাই। তেনেকৈ হ'লে নহয়। জীয়ৰী ছোৱালী থকা ঘৰ আৰু লেট্ৰিন বাথৰুম ভিতৰত নহ'লে দিগদাৰ হয়। ৰাতি বিয়লি ওলাই যাবলৈ মতা মানুহ নাই না। আপোনালোকৰ এতিয়া মানুহটো ইয়াত নাথাকেচোন, দিগদাৰ হ'ব। তাকেহে চাওঁ কিবা মই হেৰি অকণমান ওলাই যাওঁ টাউনৰ পৰা আহোঁ। ব'লা আকৌ লগতে যাওঁ দেখোন। নহয় মোৰ পাৰ্চেল এটা আহিব, সেইটো কাৰণে ৰখি আছোঁ। আজিকালি আৰু এইবোৰ অনলাইনৰ বস্তু মোবাইলত ক্লিক কৰিলে আৰু বস্তু পায়ে যায়। মই বস্তু এটা আমাৰো ছোৱালীজনীয়ে ইমান অনলাইনত বস্তুবোৰ অৰ্ডাৰ কৰি থাকে, মোৰ একদম আমনি লাগি যায় আৰু পইচা দি। আপোনাৰ কাপোৰযোৰ ভাল লাগিছে। ভাল লাগিছে নি? এইযোৰ তোমাৰযোৰ ভাল লাগিছে পাই। আপোনাৰযোৰ বৰ ভাল লাগিছে। আমাৰ মাইকী মানুহৰ অকল কাপোৰ কানি। তাকে ক'ৰ পৰা ল'লে বাৰু? এইযোৰ হেৰি বেপাৰী এটা আহিছিলে। বেপাৰী এটা আহিছিলে, এই জোৰ জবৰদস্তিকে দি থৈ গ'ল। তাৰপিছত এই ছোৱালীজনীও আকৌ আমাৰ ছোৱালী নহয়, আমাৰনো কি আৰু তাই পিন্ধিবৰ কাৰণে আৰু এই ৰঙাকৈ হ'লেও ল'লোঁ আৰু। দেৰি হৈছে, এই এতিয়া যোৱাল দিব লাগে। ৰাস্তাটো ল'ব পাৰিবা। অনলাইনৰ বস্তু এটা ল'বলৈ আছে। হ'ব দিয়া, মই গৈ থাকোঁ দেই। ভিডিঅ' বনাই শেষ হ'ল। ভিডিঅ' বনোৱাৰ শেষত আমাৰ এয়া গৰমত অৱস্থা বেয়া হৈ গৈছে। তাতে ইমান গৰমত মই ৰেড কালাৰ কাপোৰ পিন্ধিছোঁ, বেছি গৰম তথাপিও ৰেড কালাৰ ভাল লাগে। আজি মানে ৰেড কালাৰে পিন্ধিছোঁ আৰু কাপোৰযোৰ মানে এযোৰ নতুন হয়, বহুত দিনৰ মূৰত কাপোৰযোৰ পিন্ধিছোঁ। বাইদেউ কাপোৰযোৰ ভাল লাগিছে নাই কমেণ্ট কৰি জনাব। ভাল লাগিলে কমেণ্ট কৰিব দেই। এইযোৰ মানে গিফ্ট পোৱা হয় আকৌ কাপোৰযোৰ। আৰু যদি গিফ্ট পোৱাজনে যদি চাই আছে, এয়া পিন্ধিছোঁ দেই আপুনি দিয়া কাপোৰযোৰ। কেনেকুৱা লাগিছে জনাই দিব। আৰু মানে আমি ভিডিঅ'বিলাক বনাই আছোঁ, আপোনালোকে কেনেকুৱা পায় জনাব। আৰু ফেচবুকত যদি চাই থাকে ফ'ল' কৰি দিব, ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ইউটিউব চেনেল এটা আছে, তৃষ্ণা দাস 143। ফ'ল' মানে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ভিডিঅ'বোৰ কমেণ্ট কৰিব। কমেণ্ট কৰিলে মানে ভাল লাগে আৰু কেতিয়াবা চাই থাকোঁ নহয় কমেণ্টবোৰ। আৰু আমি ভিডিঅ'বিলাক যে বনাওঁ, ভিডিঅ'বিলাক বনোৱাৰ মানে কেতিয়াবা লাইফত চলি থকা ষ্টৰী আমাৰ মানে কেতিয়াবা তেনেকুৱা ঘটনা হয়। সেইকাৰণে মানে আমি ভিডিঅ' যোগেদি আপোনালোকক ক'ব বিচাৰোঁ। আপোনালোকৰ বাৰু কেতিয়াবা হয় নেকি ক'বচোন, যদি ভাড়াঘৰ বিচৰা আমাৰ কোনোবা চাইড ভিউৱাৰ্ছ আছে চাই থকা। আৰু আজিলৈকে আমি যে এটা ভিডিঅ' বনাইছোঁ, যেতিয়া বিচাৰি যাওঁ, যেতিয়া ভাড়াঘৰ মালিকে বহুত মানে প্ৰশ্ন কৰে যেন আমাৰ একেবাৰে ঘৰ দুৱাৰ নাইকিয়া নিচিনা। ঠিক আছে বাৰু, এইবিলাক বেছি দীঘলকৈ ক'বলৈ নাযাওঁ। আৰু আমাৰ ভিডিঅ'বিলাক চাব আৰু আমি আজিলৈকে যিমানকেইটা ভিডিঅ' বনাইছোঁ গোটেইখিনি আমাৰ নিজৰ জীৱনৰ মানে কিছুমান কথা জড়িত হৈ আছে, কিছুমান মানে গোটেইখিনিয়ে হাঁহি ফূৰ্তি কৰি থাকোঁ যদিও বহুত দুখ থাকে মানুহৰ জীৱনত, হয়নে বাৰু? আৰু জীৱনটো জিন্দাবাদ, হাঁহি ফূৰ্তি কৰিয়ে থাকিব লাগে। জীৱনটো মানুহৰ দুদিনীয়া, সেইকাৰণে বেছি টেনচন লৈ চিন্তা কৰিতো লাভ নাই। জীয়াই থাকিব লাগে ধুনীয়াকৈ খাই বৈ বিন্দাছ। মানুহৰ লগত হাই কাজিয়া দন এইবিলাক মানে কৰিব নালাগে। ভালকৈ সকলোৱে থাকক, তাকেই কামনা কৰিছোঁ। আৰু আমাৰ ভিডিঅ'বিলাক চাব, কমেণ্ট কৰিব, শেষলৈকে চাব দেই, তেতিয়াহে গম পাব। আৰু আমাৰ দুইজনীকে আপোনালোকে অলপ মৰম দিব, আশীৰ্বাদ কৰিব, অলপ আগবাঢ়ি যাবলৈ সহায় কৰিব। ধন্যবাদ।